হেল্ল' ভাইটি ভণ্টিসকল, কেনে আছা তোমালোকৰ সৈতে আকৌ লগ হৈছো আন এটা ইম্পৰ্টেণ্ট নতুন ভিডিঅ' লৈ। এই ভিডিঅ'টো তোমালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে ভালদৰে চাই থাকিবা। আগবাঢ়িছো আজিৰ প্ৰথমটো প্ৰশ্নলৈ। প্ৰশ্নটো আমাক দিয়া হৈছে x² - 3 বহুপদটো 2x to the power 4 plus 3x cube minus 2x square minus 9x minus 12 বহুপদটোৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। আমাক দুটা বহুপদ দিছে যে প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় নে নহয় হেতু আমাক পৰীক্ষা কৰিবলৈ কৈছে। ইংলিশত কোৱা হৈছে কোৱেশ্চনটো চেক whether x² - 3 is a factor of 2x to the power 4 plus 3x cube minus 2x square minus 9x minus 12 গতিকে এই বহুপদ দুটা প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা ফ্যাক্টৰ হয় নে নহয় বা উৎপাদক হয় নে নহয় হেতু চেক কৰিবৰ কাৰণে প্ৰথমতে আমি দ্বিতীয় বহুপদটো প্ৰথম বহুপদটোৰে হৰণ কৰিব লাগিব। গতিকে আমি হৰণ কৰা প্ৰক্ৰিয়াটো আৰম্ভ কৰিছো, তোমালোকে চাই যাবা। প্ৰথমতে আমি কি কৰিম যেটো আমাৰ দ্বিতীয় বহুপদটো এই বহুপদটোৰে হৰণ কৰিব লাগিব। গতিকে এই যেটো দ্বিতীয় বহুপদ আমাৰ আছে তাক আমি px বুলি নামকৰণ কৰি ল'ব লাগিব। গতিকে চোৱা এনেকৈ লিখিম প্ৰথমতে ধৰা হল p of x is equal to 2x to the power 4 plus 3x cube minus 2x square minus 9x minus 12 ঠিক আছে, ইয়াক আমি px বুলি নামকৰণ কৰিলো। যেটা আন এটা আমাক বহুপদ দিয়া আছিল তাক আমি gx বুলি নামকৰণ কৰিব লাগিব। এটো হৈছে আমাৰ g of x is equal to আসলে আমাৰ x square minus 3 ঠিক আছে। এই px ক এই gx ৰে ডিভাইড কৰিব লাগিব আৰু এই যেটা হৰণ প্ৰক্ৰিয়াত আমাৰ যদি ভাগ হেক যেটোকে আমাৰ লাষ্টত rx যেটো ওলাই এটো যদি 0 হৈ যাব তেতিয়ালে আমি ক'ব পাৰিম যে এই gx টো px ৰ এটা উৎপাদক হয়। যদি কেনেবাকে 0 আমাৰ নোলাই বা কিবা এটা ভ্যালু যদি আমাৰ থাকি যায় তেতিয়ালে আমি কম যে gx টো px ৰ এটা উৎপাদক নহয়। ঠিক আছে, গতিকে ইয়াত কি ওলাই আমি চাই যাও কৰি যাম এটা। প্ৰথমতে লিখিম এতিয়া px ক বুলি ক'লে এই বহুপদটোক বুজাব। px ক gx ৰে হৰণ কৰি পাও px ক gx ৰে হৰণ কৰি পাও বুলি আমি কথাষাৰ লেখাৰ পাছত এটা হৰণৰ কাম আমি ইয়াত কৰিব লাগিব। কি কৰো আমি যেটো আমাৰ px আছে তাক ইয়াৰ ভিতৰত আমি লিখিলো 2x to the power 4 plus 3x cube minus 2x square minus 9x minus 12 ঠিক আছে। এটো হৈছে px টো and gx টো আমাৰ থাকিব এইখিনিত x square minus 3 ঠিক আছে। এই তাৰ মানে এটো হৈছে আমাৰ ভাজ্য আৰু এটো হৈছে আমাৰ ভাজক। এই ভাজকেৰে এতিয়া হৰণ কৰি যাব লাগে। সো হৰণৰ প্ৰক্ৰিয়াটো হৈছে ইয়াৰ অলপ এনে ধৰণৰ যে তোমাক যেটো প্ৰথম পদ দেখিবলৈ পাইছা যেটো কি আছে আমাৰ 2x to the power 4 আমি এই ভাজকেৰে এনেকা এটা সংখ্যা আমি মানে ইনটু কৰিব লাগিব বা পূৰণ কৰিব লাগিব যেটো হতে পূৰণ কৰিলে আমাৰ এই প্ৰথম পদটো সেম টু সেম আমি একেটা পদ মানে যাতে পাও। ঠিক আছে, চিনৰে হইতে যাতে আমি একেটা পদ পাও। তাৰ কাৰণে চাই এইটো পদৰ আগত আমাৰ একো চিন নাই তাৰ মানে প্লাস চিন থাকে নহয় জানো, আৰু ইয়াতো আমাৰ একো চিন নাই তাৰ মানে প্লাস সাইনটো আছে। গতিকে প্লাসে যদি তুমি মাইনাস যদি কেনেবাকে বহুৱাও তেতিয়াহলে প্লাসে মাইনাসটো মাইনাস হ'ব, গতিকে নিমিলিব একে দুটা সাইন নহয় জানো। সেই কাৰণে আমি কি কৰিব লাগিব প্লাস আছে তুমি ইয়াত এতিয়া কি কৰিব লাগিব প্লাসে দিব লাগিব। তাৰ মানে আমি একো নিদিলেও চলিব, তাত প্লাস হৈ যাব। সো x স্কয়াৰ 2 যা কি হ'ব আমাৰ প্ৰথমতে 2 সংখ্যাটো আহিব। ঠিক আছে, কেলে কি এটা একো নাই মানে 1 নাম্বাৰটো আছে। সো 1 2 যা 2 হল আমাৰ এটা x স্কয়াৰ আছে। আমাক x টোটাল লাগে x টু দি পাৱাৰ আমাক 4 লাগে, তাৰ মানে x ৰ মাত্ৰা 4 লাগে আমাৰ। ইয়াত বৰ্তমান x ৰ মাত্ৰা 2 হৈ আছে। আমি কি কৰিম আৰু x ৰ মাত্ৰা 2টা থকা আমি আৰু এটা x মানে x স্কয়াৰ আমি আৰু এটা লৈ ল'ব লাগিব। তেতিয়া কি হ'ব এই x স্কয়াৰ and x স্কয়াৰ মিলিকে টোটাল আমাৰ হৈ যাব x টু দি পাৱাৰ 4 ঠিক আছে। সো প্ৰথম পদটো এটা ধুনিয়াকৈ আমাৰ মিলি গৈছে, গতিকে আমাৰ এটো পাছত মানে আমি কটাকটি কৰি ল'ব পাৰিম। ঠিক আছে, এটা কি কৰো ইয়ালৈ চাই এই দ্বিতীয় তোমাৰ পদটো লাগি আছে ইয়াৰ লগতে, গতিকে ই যেতে ইনটু কৰিলে এইটোক ইনটু কৰিব এই পদটো। ঠিক আছে, গতিকে সো ইয়াত মাইনাস আছে প্ৰথমতে, সো মাইনাসে প্লাসে আমাৰ হৈ যাব মাইনাস 3 2 যে আমাৰ 6 হ'ব। ইয়াত একো কোনো ধৰণৰ তোমাৰ চলক নাই। ঠিক আছে, কিন্তু ইয়াত চলক x স্কয়াৰ আছে, গতিকে হেতু x স্কয়াৰ আমি ইয়াত লগাই দিও। সো -6x স্কয়াৰ আমি পাইছো ইনটু কৰাৰ পাছত, গতিকে 3 2x স্কয়াৰ যে আমি পাইছো -6x স্কয়াৰ। সো ইয়াত আমি কত দেখিম স্কয়াৰ অফ এই স্কয়াৰ পদটো কত আছে চোৱা এই দখত আছে, গতিকে ইয়াত আমি লিখিম -6x স্কয়াৰ। ঠিক আছে, তাৰ পাছত আমি ইনটু কৰিবলৈ বৰ্তমান পদ বাকি থকা নাই, গতিকে আমি কি কৰো আমি লাইনটো
টানি দিওঁ তাৰপিছত কি কৰোঁ তোমাৰ চোৱা এই তলৰ খাপৰ যিটো তোমালোকে সংখ্যাবোৰ চাইছা এই সংখ্যাবোৰৰ চিনবিলাক সলনি হৈ যাব তাৰ মানে কি হ'ব মাইনাছটো আমাৰ প্লাছলৈ কনভাৰ্ট হ'ব আকৌ ইয়াতো একো নাই মানে প্লাছ আছে গতিকে প্লাছটো আকৌ মাইনাছলৈ কনভাৰ্ট হ'ব যেতিয়া তোমাৰ সেম নাম্বাৰকেইটা যেতিয়া তোমাৰ মিলি যাব তোমালোকে এই সংখ্যাকেইটা কাটি দিবা ঠিক আছে কেলেন এইটো প্লাছ 2x স্কোৱাৰ আৰু মাইনাছ 2x স্কোৱাৰ আমাৰ এইটোতে কেনচেল যাব ঠিক আছে যিবিলাক আমাৰ থাকিলে সেইবিলাক আমি এতিয়া লিখি ল'ম সো মাইনাছ 12 আছে তলত কাটিবলৈ একো সংখ্যা নাই গতিকে মাইনাছ 12 টো ওপৰৰ পৰা তললৈ এনেকৈ নামি আহিব ঠিক তেনেকৈ মাইনাছ 9x নামি আহিব এতিয়া এই ক্ষেত্ৰত চোৱা কি হৈছে মাইনাছ 2x স্কোৱাৰ আছে আৰু তলত যেটো আছে তোমাৰ 6x স্কোৱাৰ মাইনাছ 6x স্কোৱাৰ এতিয়া চোৱা 6 ৰ আসল সাইন এটা মাইনাছ নহয় কিন্তু এটা এই প্লাসটো হৈ যাব তাৰ আসল চিনটো ঠিক আছে গতিকে এটা মাইনাসে প্লাসে বুলি ধৰিব লাগিব এই মাইনাসটো এটা তাৰ প্ৰকৃত চিন নহয় গতিকে মাইনাসে প্লাসে মাইনাস হ'ব 2 ৰ পৰা 6 কাটিব পৰা নাযায় 6 ৰ পৰা 2 কাটিম আমি পাই যাম 4 নহয় জানো x স্কয়াৰ আমি x স্কয়াৰ বুলি লিখিলো পাছত চোৱা এটা যেহেতু ডাঙৰ সংখ্যাটা আমাৰ 6 হয় গতিকে 6 ৰ আগত প্লাস থকা কাৰণে ইয়াতো হ'ব আমাৰ প্লাস সাইন ঠিক আছে নেক্সট এটা তোমাৰ প্লাস 3x স্কয়াৰ 3x কিউবৰ তলত কাটিবলগীয়া একো সংখ্যা নাছিলে গতিকে এইটো সংখ্যা ওপৰৰ পৰা তললৈ এনেকৈ নামি আহিব 3x কিউব ঠিক আছে আমাৰ আৰু এইটো অলৰেডি কথাকটি গৈছে গতিকে ওপৰ পাৰ নমাবলগীয়া আমাৰ একো সংখ্যা বাকি থকা নাই ঠিক আছে আমাৰ ফাৰ্স্ট স্টেপ হৈ গৈছে নেক্সট আমাৰ এটা সেকেন্ড স্টেপ কৰিব লাগিব কি কৰিব লাগিব চোৱা এবাৰ আমাৰ এইটো অলৰেডি হৈ গৈছে এইটো চোৱা আমাৰ এবাৰ প্লাস 3x কিউব লাগে মই কৈছিলো যে প্ৰথম পদটো সেম আমাৰ ওলাবগৈ লাগিব ঠিক আছে গতিকে 3x কিউব আমাক লাগে আমাৰ ইয়াত একো সংখ্যা নাই মানে 1 টা আছিল ঠিক আছে গতিকে এটা 1 এৰ আমি কি কৰো 1 এৰ আমি এনেকা সংখ্যা এটা ইনটু কৰিব লাগিব যেটো আমি 3 পাম লগতে প্লাস 3 পাম সো ইয়াত প্লাস আছে তাৰ মানে মই ইয়াতো প্লাস দিব লাগিব সো প্লাসে কি হ'ব আমাৰ প্লাস যাব যেটো লিখাৰ প্ৰয়োজন নাই ঠিক আছে সো 1 3 যা আমাৰ 3 পদটো আহিব 3 সংখ্যাটো আহিব ঠিক আছে 1 3 যা 3 গল সো x আমাক কিউব লাগে তাৰ মানে x ৰ মাত্ৰা 3 লাগে আমাৰ x ৰ মাত্ৰা অলৰেডি 2 দিয়া আছে আমি আৰু x লৈ লওঁ ঠিক আছে গতিকে x দুটাই আৰু এটা মিলি কিনা তো আমাৰ x ৰ মাত্ৰা 3 টা হৈ আহিব ঠিক আছে প্ৰথম পদ আকৌ সেম মিলি গল যেনেকৈ ইয়াক ইনটু কৰিলা তেনেকৈ আকৌ তোমাৰ দ্বিতীয় পদটো এটাক এই সংখ্যাটো এতিয়া ইনটু কৰিব ঠিক আছে তাৰ লগতে মাইনাসে প্লাসে মাইনাস হ'ব 3 গুণ 9 হৈ যাব ইয়াত x নাই কিন্তু ইয়াত x এটা আছে গতিকে -9x হ'ব ইনটু কৰিলে এই -9x এটা কোড বহাব লাগিব চোৱা যত x আছে হয়নে x সংখ্যাটো যত আছে এটো চোৱা x হয় নহয় জানো x ৰ পুনে পুনে -9x আমি পুট কৰিব লাগিব এটো একচুয়ালি মাইনাস আছে সৰি মই মহাই দিছিলো -9x আমি ইয়াতে কি কৰিম পুট কৰি লওঁ এটো পাতি দিলো এটা আমি কি কৰিম সো আৰু ইনটু কৰিবলৈ একচুয়ালি নাছিলে গতিকে মই তাকো লাইন ড্ৰ কৰিলো এন্ড এগেইন আমি তলৰ খাপৰ যিবিলাক সংখ্যা আছিল তাৰ চিনবিলাক সলনি কৰি দিও যেটো মাইনাস আছে হেতু হৈ যাব প্লাস আকৌ ইয়াত প্লাস আছে ই মাইনাস হৈ যাব মই অথনি কলো যেটো তোমাৰ যেটা সেম মিলি যায় তাক আমি ক্যান্সেল কৰি দিব লাগে ঠিক আছে আমি ক্যান্সেল কৰি দিছো এটা কি হ'ল তেনেকৈ 9x আৰু তোমাৰ প্লাস -9x আৰু প্লাস 9x আমাৰ কাটি যাবগৈ ক্যান্সেল গল থাকিলে কি -12 থাকি গৈছে তাক আমি তললৈ নমাই আনো ঠিক তেনেকৈ প্লাস 4x স্কয়াৰ আমাৰ থাকি গৈছে ইও তললৈ নামি আহিব প্লাস তোমাৰ 4x স্কয়াৰ ঠিক আছে 4x স্কয়াৰ -12 আমাৰ বৰ্তমান বাকি আছে আমি আকৌ হৰণ কৰিব পাৰিম নেক্সট আকৌ স্টেপ আমি মানে সেকেন্ড স্টেপ আমাৰ হৈ গৈছে আমি থাৰ্ড স্টেপ আকৌ যাব পাৰো কিয়নো x ৰ মাত্ৰা 2 আছে আৰু ইয়াতো x ৰ মাত্ৰা বৰ্তমান 2 আছে তাতকে যদি কেনেবাকে x স্কয়াৰটো যদি কেনেবাকে কম হৈ যোৱা হলে তেতিয়াহলে আমি ইয়াত মানে হৰণৰ প্ৰক্ৰিয়া আমাৰ ইয়াতে ষ্টপ কৰিব লগা হলতেন কিন্তু আকৌ এটো মানে ডিভাইড আকৌ যাবগৈ গতিকে আমি ইনটু কৰো আকৌ ঠিক আছে সো এবাৰ আমাৰ কি লাগে আকৌ প্লাস সাইনটোৱে লাগে ইয়াত প্লাস আছে গতিকে প্লাসে আমাৰ প্লাস যাব ঠিক আছে এটা আমাক 4 সংখ্যাটো লাগে 1 আছিল বুলি কৈছো ইয়াত গতিকে 1 4 যা আমাৰ 4 নামি আহিলে এটা আমাক x স্কয়াৰ লাগে x ৰ মাত্ৰা 2 লাগে মানে ইয়াত অলৰেডি আমাৰ 2 আছিল গতিকে তাৰ দিয়াৰ প্ৰয়োজন নাই x কিয়নো যদি কেনেবাকে মই যদি আকৌ x যদি বহুৱাও তেতিয়াহলে x স্কয়াৰ আৰু x এ মিলি x কিউব হ'বগৈ যেটো কি ইয়াৰ মাত্ৰাৰ সৈতে নিমিলিব গতিকে কি কৰো x স্কয়াৰ আমি একো লিখাৰ প্ৰয়োজন নাই x স্কয়াৰ 4 যা 4x স্কয়াৰ হ'ল ঠিক আছে তাৰছত চোৱা এইটো পদে যেনেকৈ ইনটু কৰিলে ঠিক তেনেকৈ এইটো পদে আগৰ নিচিনাই ইনটু কৰিব তাৰতে মাইনাসে প্লাসে মাইনাস লিখো 3 4 যা 12 লিখো -12 হ'ব কিন্তু ইয়াতো আমাৰ x নাই আৰু ইয়াতো তোমাৰ মানে x নাই ঠিক আছে গতিকে ডাইৰেক্টলি 3 4 যা আমাৰ 12 হৈ যাব এতিয়া -12 আমি সংখ্যাটো এই -12 পুনে পুনে পাতিব লাগিব সংখ্যাৰ পুনে পুনে সংখ্যাত আমি পাতি ল'ব লাগিব এটা কি কৰা ইনটু কৰিবলৈ আমাৰ নাই যেহেতু গতিকে আমাৰ চিন বিলাক হলনি কৰি লওঁ প্লাস টো ইয়াত মাইনাস হ'ব ইয়াৰ মাইনাসটো হৈ যাব প্লাস ঠিক আছে এটা আকৌ লাইনটো ড্ৰ কৰি লওঁ সো এটা -12 প্লাস 12 আমাৰ কাটি যাবগৈ ঠিক আছে আকৌ ঠিক তেনেকৈ প্লাস 4x স্কয়াৰ আৰু -4x স্কয়াৰও আমাৰ কেনসেল যাবগৈ গতি দুটা কাটি দিলে আমাৰ একো নাথাকে লাষ্টত আমাৰ ভাগে কি হৈ গৈছে শূন্য হৈ গৈছে ঠিক আছে আমাৰ কি হৈছে
therefore rx r of x is equal to 0 হৈছে না জানা আমাৰ লাষ্টত মানে একেবাৰে 0 হৈ গৈছে গতিকে আমি ক'ব পাৰো যে এই gx2 px ৰ এটা কি হয় উৎপাদক হয় ঠিক আছে গতিকে লিখি দিবা যে গতিকে gx2 px ৰ এটা উৎপাদক হয় ঠিক আছে গতিকে gx2 px ৰ এটা উৎপাদক হয় গতিকে এইটো সমস্যা সমাধান হৈ গৈছে তোমালোকে এটো নোট কৰি লবা আগবাঢ়িছো নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ কিন্তু তাৰ আগতে তোমালোকে এটা ৰিকুৱেষ্ট কৰো যে তোমালোকে যদি এই ভিডিওটো চাই আছা তেতিয়াহলে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা যাতে ভিডিও নটিফিকেশন তোমালোকে সময়মতে পোৱা লগতে ভিডিও যদি তোমালোকৰ কাৰণে হেল্পফুল হয় তেতিয়াহলে নিশ্চয় এটা লাইক কৰিবা আমাৰ নেক্সট কোৱেশ্চন আমাক কি দিছে চোৱা x minus 1 minus x square रे 3x square minus x cube minus 3x plus 5 ক হৰণ কৰা আৰু বিভাজন কলন বিধিটো সত্যাপন কৰা divide 3x square minus x cube minus 3x plus 5 by x minus 1 minus x square and verify the division algorithm তাৰ মানে ইয়াত আমাক px আৰু gx দিয়া আছে px ক gx ৰে ডিভাইড কৰিব লাগে আৰু লাষ্টত আমাক বিভাজন কলন বিধিটো সত্যাপন কৰি দেখাব লাগিব ঠিক আছে গতিকে প্ৰথমতে px ক gx ৰে আমি নেক্সট আগত কৰি যোৱা মেথছ টুৰ নিচিনা ইয়াকো প্ৰথমতে সলিউশন কৰি লওঁ ঠিক আছে তাৰছত আমাৰ বিভাজন কলন বিধিটো ইউজ কৰি কিনে আমি কি কৰিম সত্যাপন কৰি দেখাম চোৱা প্ৰথমতে আমি কৰিম ধৰা হল p of x is equal to যেটো আমাৰ px দিয়া আছে আমি প্ৰথমতে px লিখি লব লাগিব px হৈছে আমাৰ 3x square যেটো তোমালোকে চাবলৈ পাইছা 3x square minus x cube minus 3x plus 5 ঠিক আছে এইটো হৈছে আমাৰ px কিন্তু তোমালোকে এটা কথা মন কৰা ইয়াত যে এই px ৰ যিবোৰ আমাৰ সংখ্যা আছে ইহঁতৰ যিবিলাক চলকৰ যিটো ঘাত ঠিক আছে সেইবিলাক আমাৰ যেটো নেকি অধক্ৰমত থাকিব লাগে একচুয়ালি স্ট্যান্ডার্ড ফর্মত অধক্ৰমত থাকে সেইটো ৰূপত কিন্তু এটো নাই প্ৰথমতে ইয়াক আমি ডিসেন্ডিং অৰ্ডাৰত ইয়াক আমি প্ৰথমতে সজাই লব লাগিব ঠিক আছে তো প্ৰথমতে কি কৰিম আমি চোৱা therefore p of x is equal to প্ৰথমতে চোৱা x ৰ মাত্ৰা সবতকে বেছি কত আছে x কিউব নহয় জানো গতিকে প্ৰথমতে আহিব - x কিউব সেকেন্ড আমাৰ স্কয়াৰ থকাটা আহিব যেটো নেকি প্লাসত আছে প্লাস 3x স্কয়াৰ হ'ব তাৰছত নেক্সট আহিব আমাৰ only x থকাটো -3x আছে আৰু প্লাস 5 এটা এইটো আমাৰ আদৰ্শ ৰূপত আহিছে ঠিক আছে নেক্সট আমাৰ gx দিয়া আছে আৰু বুলি লিখিবা আৰু g of x is equal to g of x আমাৰ আছিলে x minus 1 minus x square চোৱা ইউ আকৌ তোমাৰ একে যে px ৰ লেখিয়া ইউ আমাৰ স্ট্যান্ডার্ড ফর্মত নাই ঠিক আছে ই কি কৰিব লাগিব ইয়াকো কি কৰিব লাগিব therefore g of x is equal to প্ৰথমতে সো আমাৰ x স্কয়াৰ থকা প্ৰথমতে যেটো নেকি মাইনাস আছে সো মাইনাস x স্কয়াৰ তাৰছত নেক্সট আকৌ আহিব প্লাস x আকৌ নেক্সট আহিব -1 ঠিক আছে আমাৰ px এটা এইটো হয় আৰু gx এটা এইটো হয় এই দুটাৰ এতে আমাৰ কামটো স্টার্ট কৰিব লাগিব ঠিক আছে এই px ক এই gx এতে আমি ডিভাইড কৰিম সোৱা ডিভাইড কৰিব লাগিব এতিয়া লিখি লবা এতিয়া p of x ক g of x ৰে হৰণ কৰি পাও ঠিক আছে আমি হৰণ কৰিম আমি কৰিম কি ইয়াত আমাৰ যেটো px আছে px ক আমি লিখি লম প্ৰথমতে px আছে আমাৰ -x কিউব প্লাস 3x স্কয়াৰ minus 3x আৰু প্লাস 5 নহয় জানি তো আমাৰ px আছিল আমি px ক নোট কৰিলো দেন আমাৰ gx লিখিম gx আছে আমাৰ -x স্কয়াৰ প্লাস x minus 1 ঠিক আছে এটো আমাৰ gx px ক gx এতিয়া হৰণ কৰাৰ আমাৰ কাম স্টার্ট কৰিব লাগিব সোৱা প্ৰথমতে আমাৰ মাইনাস সাইন আছে মই তোমালোকক কৈছিলো যেহেতু প্ৰথম পদটো আমাৰ সেম পাবগৈ লাগিব আমি ঠিক আছে তাতে আমাৰ -x কিউব আছে আমাৰ গতিকে -x কিউব পাব কাৰণে সয়াত আমাৰ অলৰেডি মাইনাস আছে না জানো ভাজকটোত আমাৰ মাইনাস আছে সো মাইনাসে প্লাস থাকিলে তোমাৰ মাইনাসে প্লাসে মাইনাস যাব না জানো গতিকে ইয়াত মেকো সাইন দিয়াৰ দৰকাৰ নাই বৰ্তমান সো মাইনাসে প্লাসে আমাৰ ইটো মাইনাস গল x আমাৰ মাত্ৰা x ৰ মাত্ৰা 3 লাগে আমাক ঠিক আছে x ৰ মাত্ৰা 3 বৰ্তমান লাগে আমাৰ x ৰ মাত্ৰা অলৰেডি 2 আছে দি মানে তোমাৰ x ৰ মাত্ৰা তোমাৰ 2 হৈ আছে গতিকে x ৰ 2 থকাটো আমি আকৌ x ৰে ইনটু কৰি দিম x স্কয়াৰ আৰু x ৰে আমাৰ হৈ যাব x টু দি পাৱাৰ কিউব ঠিক আছে x কিউব একচুয়ালি সরি x কিউব হ'ব x স্কয়ার আৰু x ৰে ইনটু কৰিলে পাম x কিউব
সেকেন্ড আমি পাম প্লাসে আমার প্লাস হ'ব x x যা x স্কয়ার হ'ব না জানো প্লাস x স্কয়ার পাম যেটো আমাৰ ইয়াত আছে গতিকে আমি লিখি লম প্লাস x স্কয়ার ঠিক আছে দেন নেক্সট আমি লিখিম এতিয়া মাইনাসে প্লাসে আমাৰ মাইনাস হ'ব 1x যা x হ'ব মাইনাস x হৈ যাব সো আমি মাইনাস x এতিয়া ইয়াক পুনঃ পাতি লম মাইনাস x সো তোমালোকে এটা চাব পাৰা যে ইয়াত আৰু আমাৰ ইনটু কৰিব লগা বৰ্তমান পদ নাই গতিকে আমি কি কৰো এই লাইনডাল ড্ৰ কৰো আৰু তোমাৰ মাইনাস তো আমাৰ প্লাস কৰি লও প্লাস আমি মাইনাস কৰি লও মাইনাস একে আকৌ মই প্লাস কৰি লও ঠিক আছে প্ৰথম পদ দুটা আমাৰ সেম মিলি গৈছে গতিকে আমি দুটা কাটি দিম কিয়নো -x³ আৰু +x³ কেনসেল যাব আমাৰ +5 থাকি গৈছে +5ক আমি তললৈ নমাই আনিছো তাৰপিছত চোৱা -3x -3x আৰু মাইনাসে প্লাসে আমাৰ মাইনাস হ'ব গতিকে 3 আৰু 3 ৰ পৰা তোমাৰ ইয়াত একো চোৱা একো সংখ্যা নাই তাৰ মানে এটা 1 থাকে নহয় জানো গতিকে 3 ৰ পৰা এটা 1 টো কি হ'ব মাইনাস যাব কিয়নো মাইনাসে প্লাসে মাইনাস হয় সো 3 - 1 হৈ যাব আমাৰ 2 আমি x লিখিম যেহেতু ডাঙৰ সংখ্যাটো 3 আছে তাৰ আগত মাইনাস থকা কাৰণ ইয়াত আহি যাব আমাৰ মাইনাস চিনটো এটা চোৱা নেক্সট আমাৰ +3x² আছে এতিয়া বৰ্তমান আছে -x² তাৰ মানে ইয়াৰো সংখ্যাটোৰ আগত একো নাই মানে এটা 1 আছে গতিকে 3 ৰ পৰা আমি 1 মাইনাস কৰি দিলে 2 পাওঁ আৰু বিগ নাম্বাৰ যেহেতু 3 প্লাসত আছে সো প্লাস থাকিব আৰু x² আমাৰ লিখি দিব লাগিব ঠিক আছে এইকেইটা সংখ্যাতে মহাই দিও বুজাবৰ কাৰণে যেহেতু লিখিছিলো বৰ্তমান আমাৰ ফাৰ্স্ট স্টেপ হৈ গৈছে সেকেন্ড স্টেপ যাও এতিয়া চোৱা প্ৰথমতে আমাৰ প্লাসত লাগিব আমাৰ বৰ্তমান ভাজক যেটো আছে তাত তো তোমাৰ মাইনাস সাইনটো আছে গতিকে ভাজকত যেহেতু আমাৰ মাইনাস সাইন আছে গতিকে মাইনাসে আমাৰ এটো প্লাসত আহিব ঠিক আছে নেক্সট আমাৰ 2 লাগে যেটো কি 2 নাই তাৰ মানে ইয়াতে 1 আছে সো 1 2 যা 2 ঠিক আছে আমি ইয়াত 2 দিলো 2 মিলিলে আমাক x² লাগে যেটো অলৰেডি ইয়াত আমাৰ আছে গতিকে আমি আকৌ এক্সট্ৰাকে x দিয়াৰ কোনো প্ৰয়োজন নাই সো x² ইয়াক আমাৰ মানে x² এ 2 ক ইনটু কৰি কিনে 2x² হৈছে ঠিক আছে এটো মিলি গৈছে দেন নেক্সট ওয়া প্লাসে মাইনাসে এটো মহাই লও প্লাসে মাইনাস আমাৰ মাইনাস হ'ব x2 যা 2x হ'ব না জানো x2 যা 2x হয় গতিকে -2x আমি পাইছো যেটো -2x আছে না ইয়াৰ পুনে আমি তলতে বহাই লও তাৰ পাছত চোৱা আকৌ নেক্সট আকৌ তোমাৰ এটো পদ ইনটু কৰা হল এটো পদে ইনটু কৰিব মাইনাসে আমাৰ হৈ যাব প্লাস আৰু 1 2 যা 2 হ'ব মাইনাসে প্লাস হল 1 2 যা 2 হৈছে গতিকে +2 আমি পাইছো গতিকে +2 আমি লিখিলো ড্ৰ কৰি লও তাৰ পাছত আমি কি কৰিম হতো সাইন বিলাক হলনি কৰি দিও প্লাসত আছে মাইনাস হৈ যাব মাইনাস থকা প্লাস হৈ যাব আকৌ প্লাস আমাৰ মাইনাস হৈ যাব নহয় জানো এটা আমাৰ মিলি যোৱা পদকেটা আমি কাটি দিও এইকেটা আমাৰ কেনসেল যাব থাকি গল সো +5 আৰু -2 প্লাসে মাইনাসে মাইনাস 5 ৰ পৰা 2 গলে থাকি যায় আমাৰ 3 বিগ নাম্বাৰ 5 হৈ প্লাসত আছে সো ইউ প্লাসত থাকিব এটা আমাৰ 3 ৰিমাইন্ডাৰ হিচাপত থাকিছে আৰু 3 ক এটা আৰু ডিভাইড না যাব কিয়নো x² আছে +x আছে -1 আছে ইয়াত অকল 3 পদটোহে বাকি আছে গতিকে ইয়াত আৰু এটা ডিভাইড না যাব গতিকে আমাৰ এই ক্ষেত্ৰত কি পালো আমি therefore আমাৰ qx ভাগফল তাৰ মানে q of x আমি পাইছো x - 2 ঠিক আছে আৰু আমাৰ ৰিমাইন্ডাৰ ভাগ হেক আমি পাইছো 3 তো লিখিবা r of x = 3 ঠিক আছে এইটো হৈছে আমাৰ ডিভাইড কৰা সিস্টেমটো আমাৰ হৈ গৈছে এটা যেটো কোৱেশ্চনটা আমাক কৈছিল যে বিভাজন কলন বিধিটো যেহেতু আমাৰ কোৱেশ্চনটোত কৈছিলে যে বিভাজন কলন বিধিটো সত্যাপন কৰি দেখাব লাগে গতিকে আমি বিভাজন কলন বিধিতে সত্যাপন কৰাৰ ক্ষেত্ৰত আগবাঢ়ো কিন্তু বৰ্তমান মোক স্পেচৰ দৰকাৰ হোৱাৰ বাবে মই এটা এখন মহাৰিবলৈ দৰকাৰ পৰিছে গতিকে তোমালোকে নিজৰ টুকা ভইতে এখন নোট কৰি লবা ঠিক আছে ইমানখিনি লিখাৰ পাছত তোমালোকে লিখিবা এতিয়া সো বিভাজন কলন বিধিটো আমাৰ হৈছিলে যে ভাজ্য = ভাজক পূৰণ ভাগফল যোগ ভাগ হেক এইটো হৈছে ভাগ হেক এইটো হৈছে আমাৰ বিভাজন কলন বিধি ইয়াক এটা আমাক প্ৰমাণ কৰি দেখাব লাগিব ঠিক আছে বা সত্যাপন কৰি দেখাব লাগিব এই অংকটোৰ ক্ষেত্ৰত চোৱা ভাজ্য হৈছে আমাৰ p of x = ভাজক আমাৰ যেহেতু এইটো আছিল ইয়াক আমি অকমান ফালহলনা কৰিছিলো তাৰ মানে -x² + x - 1 এইটো আমি পাইছিলো ভাজক আকৌ ইনটু ভাগফল আমি পাইছিলো যেহেতু x - 2 এক কাম কৰি এক ব্ৰেকেটত কভাৰ কৰি দিও ইয়াকো ব্ৰেকেটত কভাৰ কৰি দিব লাগিব ঠিক আছে দেন প্লাস ভাগ হেক আমাৰ ওলাইছিল লাষ্টত 3 ঠিক আছে আমি এই কেটা পদৰ যিবিলাক আমাৰ ভ্যালুজ খিনি আছিল হেখিনি আমি ধুনিয়াকে লিখি লৈছো নেক্সট কি কৰিম আমি p of x বুলি ৰাখি লম = সোয়া ইয়াত এটা আমি ইনটু কৰাৰ কাম কৰিব কিয়নো এই বহুপদটোৱে এইটো বহুপদৰ হৈতে ইনটু হৈ আছে ঠিক আছে বা এইটো বহুপদক ইনটু কৰি আছে গতিকে আমি পূৰণ কৰি দিম ঠিক আছে সোয়া x x² লগত পূৰণ কৰিব আকৌ x x লগত পূৰণ কৰিব আকৌ x এ 1 লগতো পূৰণ কৰিব সোয়া
প্লাসে মাইনাসে মাইনাস এক্স এক্স স্কোয়ার যা এক্স কিউব হ'ব হয়নে নেক্সট আকৌ প্লাসে প্লাসে প্লাস হ'ব এক্স এক্স যা হৈ যাব আমাৰ এক্স স্কোয়ার ঠিক আছে নেক্সট প্লাসে মাইনাসে মাইনাস হ'ব এন এক্স 1 যা হ'ব আমাৰ এক্স ঠিক আছে সো এক্স টোৱে এই গুটি কেইটা পূৰণ কৰি দে নেক্সট এটা দুইটোৱে কৰিব এইকেইটা মহাই লওঁ সো 2 এ আকৌ ঠিক তেনেকৈ এক্স স্কোয়ার কৰিব এক্স কৰিব এগেইন 1 কৰিব ঠিক আছে সো তাৰতে মাইনাসে মাইনাসে হৈ যাব আমাৰ প্লাস 2x স্কয়ার যা 2x স্কয়ার মাইনাসে প্লাসে মাইনাস হ'ব 2x যা হৈ যাব আমাৰ 2x মাইনাসে মাইনাসে আমাৰ প্লাস হ'ব আৰু 2 1 যা হৈ যাব আমাৰ 2 আৰু লাষ্টত আমাৰ 3 আছিল +3 গতি এটা +3 বুলি আমি ৰাখি লৈছো ঠিক আছে এটা সোৱা কি কৰিবা p of x is equal to সোৱা এটা আমাৰ লাইক টার্মস খিনি আমি কি কৰো প্লাস মাইনাস আমি কৰিব পাৰিম গতিকে -x কিউবৰ লাইক টার্মস এটাও নাই গতিকে -x কিউব এনেকৈ থাকিব নেক্সট আমাকো x স্কয়ার লগত এইটো x স্কয়ার আমাৰ মিলি যাবগৈ সো +x স্কয়ার আকৌ +2x স্কয়ার হয়নে সো প্লাসে প্লাসে +2x স্কয়ার আকৌ 1x স্কয়ার তাৰ মানে হৈ যাব +3x স্কয়ার নেক্সট -x আৰু -2x ঠিক আছে এই দুটা আমাৰ ধুনিয়াকৈ মিলি গৈছে লাইক টার্মস আছে গতিকে মাইনাসে মাইনাস আমাৰ প্লাস হয় আৰু চিন আমি বহাই লম ইয়াত -2 + 1 3x হৈ যাব ঠিক আছে কিয়নো মাইনাসে মাইনাসে প্লাস হয় নিশ্চয় কিন্তু ডাঙৰ সংখ্যা আমাৰ 2 হৈ গতি বিয়োগত আছে ন হেকান বিয়োগ চিনটো আমি ৰাখিম এটা কি কৰো আমি প্লাস তোমাৰ লিখিবা 2 + 3 তোমাৰ কি আছে টোটাল 5 আছে গতি +5 সো তোমালোকে এটা চাব পাৰা এই বছৰত আমাৰ কি ওলাই গৈছে লিখি দিবা therefore এটো লিখি দিবা ভাজ্য ঠিক আছে গতিকে আমাৰ এই ভাজ্য ওলাই এটা অংকটো বৰ্তমান শেষ হৈছে ভাজ্য ওলাই গৈছে গতিকে আমাৰ অংকটো বৰ্তমান শেষ হৈছে ভাইটি ভন্টি সকল ভিডিওটো দীঘলীয়া হৈ গলে কিছু ক্ষেত্ৰত অসুবিধা হয় হেহে আজিলৈ ইমানতে বিদায় লৈছো নেক্সট তোমালোকৰ কাৰণে আকৌ ইম্পৰ্টেন্ট ভিডিও অতি সোনকালে লৈ আহিম তেতিয়ালৈকে তোমালোকে নিজৰ প্ৰিপাৰেচন ভালদৰে কৰি থাকা ধন্যবাদ